হেল্ল' জান, কি কৰি আছা? কিনো কৰিবা আৰু তোমাৰ কথাকে ভাবি এনেই শুই আছোঁ। অ' ৰিয়েলি? য়েছ। তুমি মোক কেতিয়া লগ কৰিবা পিছে? অতি সোনকালে লগ পাম মই। তোমাৰ হাজবেণ্ড গ'লনে নাই? কাইলৈ যাবগৈ। ঠিকে আছে তেনেহ'লে। সি যোৱাৰ লগে লগে তুমি মোক লগ কৰিবলৈ আহিবা। চিয়'ৰ যাম। তোমাক লগ নকৰি কাক লগ কৰিম মই? তাকেই, ইমান দিন লগ পোৱা নাই। এমাহেই হ'ব এতিয়া। তুমি তোমালোকৰ ঘৰতো যাব নিদিয়া মোক। ঘৰলৈনো কেনেকৈ মাতো? দেখা নাই নেকি সেই বুঢ়ীজনী দিনৰ দিনটো ঘৰখনতে থাকে, ক'তো বাহিৰলৈ ওলাইও নাযায়। বেলেগৰ ঘৰলৈকো নাযায়, ঘৰখনতে থাকে। তাই থাকিলে মাতিব নোৱাৰোঁ নহয়, পুতেকৰ আগত সকলোবোৰ কথা লগাই দিব। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। মই লগ কৰিবহে লাগে, বাহিৰত হ'লে লগ কৰিম মই তোমাক। অ'কে, ঠিক আছে বাৰু। ভাত পানী খালানে নাই? খালোঁ। হ'ব দিয়া, এতিয়া ৰাখিছোঁ, তেখেত আহিছে। অ'কে, ঠিক আছে। ফ্ৰী হ'লে ফোন কৰিবা। ঠিক আছে। কাৰ লগত কথা পাতি আছিলা? অ' ফ্ৰেণ্ড এজনী ফোন কৰিছিলে, বহুত দিনৰ পুৰণা ফ্ৰেণ্ড। তাইৰ লগতে অলপ কথা পাতিলোঁ। অঁ ঠিকে আছে দিয়া। মই কাইলৈ যামগৈ নহয়। কিবা কিবি যদি পেকিং কৰি ভৰাই দিবলগীয়া আছে তেনেহ'লে ভৰাই দিবা। মই ভৰাই দিম বাৰু। বহুত বেয়া লাগিব জানেনে? অকলে ভালেই নালাগিব। আপুনি থাকিলে তথাপি ভাল লাগে। তেনেহ'লে 2দিনমান আকৌ থাকি দিওঁ। নাই নালাগে। তোমাৰ ডিউটি তুমি কৰিব লাগিব ন। যাবা তুমি, ফোনত আমি কথা পাতি থাকিম নহয়। ঠিক আছে তেতিয়াহ'লে। তুমি যদি 2দিনমান থাকিবলৈ দিয়া তেনেহ'লে থাকি যাম আৰু। নালাগে দিয়ক। ঠিক আছে তেনেহ'লে। মা ক'ত গ'ল মা? আছে চাগে ভিতৰতে। ঠিক আছে, মই মা ওচৰৰ পৰা আহোঁগৈ। ঠিক আছে যাওক। অ' মাই গড, ভাল বাচিলোঁ। কেলৈ মই বাৰু কানা এক্টিংটো কৰিব লাগে? বেছি অভাৰ এক্টিং কৰিলে এনেকুৱাই হয়। যাবলৈ খুজিছে যাবলৈ দিব লাগে। এখেতে আকৌ মোৰ কথা ভালকৈ শুনে, সেইকাৰণে ভালো লাগে। আৰু এইবোৰ সন্দেহ এইবোৰ নকৰে দেই এখেতে। সেইকাৰণে মই প্ৰেম কৰিবলৈ পাৰিছোঁ। নহ'লে আৰু বেলেগ মতামতৰ নিচিনা হোৱা হয়, মোবাইল চেক কৰিলে হয়। কাৰ লগত কথা পাতিছোঁ, কি কৰিছোঁ সকলোবোৰ। বাৰু কাইলৈ দিনটোলৈ ৱেইট কৰোঁ আৰু ভালে পঠিয়াই দিওঁ। মা, মানসী, আহা আকৌ, মোৰ দেৰি হৈছে নহয়। মা আহি আছে ৰ'ব। ভালকৈ যাবা বাবা। কেইদিন হৈছিলে তুমি অহা? আকৌ যাবলৈ হ'লেই। কেতিয়াবা এনেকুৱা মন যায় সকলো কাম বন এৰি তুমি মোৰ ওচৰতে থাকা। কিন্তু কি হ'ব, ডিউটিটো ডিউটিয়ে ন। হ'ব দিয়া মা, তোমালোকে কান্দা কথাখন নকৰিবাচোন। তোমালোকে কান্দিলে মোৰহে মনটো বেয়া লাগে। আকৌ আহিম নহয় সোনকালে, নহাকৈ নাথাকোঁ নহয়। সোনকালে আহিম দিয়া। তোমালোকে মোক থবলৈ যাব নালাগে, মই অকলে যাম। ঠিক আছে। আজি মই নেকান্দো, কান্দিলে আকৌ এওঁ ৰৈ দিব পাৰে নহয়। মানসী, তুমি আকৌ কি ভাবি আছা? নাই একো নাই। ঠিক আছে, তুমি যোৱা। আহিছোঁ। এই বুঢ়ীজনীক এতিয়া মই ক'ব লাগিব মই বজাৰলৈ যাওঁ বুলি, নহ'লেতো ওলাই যাব নিদিয়ে। মা শুনকচোন। কোৱা বৰী। ঘৰৰ ৰাতিলৈ খাবলৈ একোৱেই নাই, মই বজাৰৰ পৰা আহোঁগৈ নেকি এবাৰ। তুমি অকলে যাব পাৰিবা জানো? পাৰিম, এইকণহে। কেলেনো নোৱাৰিম। ঠিক আছে নহ'লে, ভালকৈ যাবা, দিনকালৰ গতি ভাল নহয়। হ'ব মা, আপুনি চিন্তা নকৰিব, মই সোনকালে আহিম। বস্তুকেইটা ল'ম আৰু আহিম। ঠিক আছে, যোৱা তেনেহ'লে। ভাল বাচিলোঁ। যাওঁ এতিয়া, ঘৰতকৈ ওলালোগৈ। এই ঘৰখনৰ পৰা ওলাব পাৰিছেনে নাই বাৰু? ইমান সময় হ'ল এতিয়ালৈকে আহি পোৱা নাই। শাহুৱেকে আহিব দিছেনে নাই বাৰু? হাই। কিয় ইমান দেৰি কৰিলা? বজাৰত সোমাইছিলোঁ, সেইকাৰণে দেৰি হ'ল। মোক লগ কৰিও বজাৰত সোমাব পাৰিলা হয়। নাই, দেৰি হ'ব বুলি সোনকালে বজাৰকেইটা কৰি আনিলোঁ। তাৰপিছত তোমাক লগ কৰিম বুলি ভাবিছিলোঁ। সোনকালে যাব লাগিব, শাহু মা নহ'লে বাট চাই থাকিব। এই থোৱাহে তোমাৰ শাহু মা। 2দিনমানৰ পিছত তুমি মোৰ পত্নী হ'ব, মোৰ। সেইখন আৰু তোমাৰ ঘৰ হৈ নাথাকে। মোৰ ঘৰখন তোমাৰ ঘৰ হ'ব। তাকেইতো। ব'লা কফি খাওঁগৈ। নেখাওঁ নেকি? কফি খাই থাকিলে আকৌ দেৰি হ'ব। কিয়? তুমি মোৰ লগত আহি বেয়া পাইছা নেকি? নাই, কিয় বেয়া পাম আকৌ? বেয়া পোৱা হয় মানে আহিলোৱে হয়। ইমান দিনৰ মূৰত লগ পাইছোঁ আমি। তাকেইতো। মই জাষ্ট ভাত খাই আহিছোঁ এখেতৰ লগত। তিনিওটা একেলগে ভাত খালোঁ যে, এতিয়া আৰু একো খাবলৈ মন নাই। কথা এটা আকৌ বেয়া নাপাবা। আমি দুজনে লগ কৰিলে প্লিজ তোমাৰ হাজবেণ্ডক মাজলৈ নানিবা। মানে তোমাৰ হাজবেণ্ডৰ কথা নক'বা মাজত। মোৰ দুখ লাগে। ঠিক আছে, নকওঁ বাৰু। দুখ কৰিবলগীয়া কি আৰু? মই তোমাৰ হ'বলগীয়া হাজবেণ্ড। ঠিক আছে, মই এতিয়া কৈ থাকোঁ নেকি? এনেকৈ বাহিৰত কোনোবাই লগ কৰা দেখি থাকিলে মোক চিনি পাই নহয় সকলোৱে। ঘৰত গৈ লগাই দিলে হৈছে আৰু এখন দৰ। ঠিক আছে নহ'লে, তুমি যোৱা। ঠিক আছে, গৈ থাকোঁ বাৰু। ঘৰত কোনোবা আছেনে? দাদা আপুনি? কিবা কথাৰ কাৰণে আহিছে? কথা মানে বহুত ডাঙৰ কথা। কি কথানো ইমান ডাঙৰ? তোমাৰ বোৱাৰীজনীক কালি ক'ৰবাত গৈছিলে নেকি? গৈছিলে মানে তেনেকুৱাকৈ ক'তো যোৱা নাই, বজাৰতহে গৈছিলে। কাৰ লগত গৈছিলে? তাই অকলে গৈছিল। তাই সঁচাকৈ বজাৰতে গৈছিলে নে? কি হ'ল? আপুনি এনেকৈ কথাবোৰ সুধি আছে যে? মোৰ ছোৱালীজনী তাইক কালি বেলেগ ল'ৰা এটাৰ লগত দেখিছে। তাকো বজাৰত নহয়, এখন পাৰ্কত। কি? এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তুমি বিশ্বাস নকৰিবা বুলিয়ে মোৰ ছোৱালীয়ে ফটো তুলি আনিছে। তুমি নিজৰ বোৱাৰীজনীক চিনি পাবা নহয়। ৰ'বা, মই দেখাই আছোঁ ফটো।
এইখন চোৱা, এইজনী তোমাৰ বোৱাৰী হয়নে নহয় এতিয়া কোৱা। তো এইজনী মোৰে বোৱাৰী। আৰু এই ল'ৰাটো কোন? তোমালোকৰ কোনোবা হয় নেকি? ল'ৰাটোতো আমাৰ কোনো নহয়, আৰু মই আজিলৈকে দেখাও নাই। তেনেহ'লে এইটো খাটাং। তোমাৰ বোৱাৰীয়ে এই ল'ৰাজনক ভাল পায়, নহ'লেনো লগ কৰিব যায়নে, তাকো পাৰ্কত। তাই ঘৰত আছেনে নাই? আছে। ঠিক আছে, সুধিবা নহ'লে কোন আছিলে সেই ল'ৰাজন। হ'ব আপোনাক বহুত ধন্যবাদ। আৰু কথাবোৰ মই কৈছোঁ বুলি নক'বা। ঠিক আছে। এতিয়া মই গৈ থাকোঁ। ক'ৰ ল'ৰা হয় এইটো? আগে পাছেতো মই দেখা নাই। বোৱাৰী মা, আপুনি মাতিছিলে? তুমি কালি ক'লৈ গৈছিলা? মা, আপুনি নাজানে নেকি কালি মই ক'লৈ গৈছিলোঁ? আপোনাকে সুধি গৈছিলোঁচোন। বজাৰলৈ গৈছিলোঁ আকৌ। বজাৰলৈ গৈছিলানে নে বেলেগ ল'ৰাৰ লগত পাৰ্কত গৈছিলা? মা, আপুনি এইবাৰ কি কথা কৈছে? মই যি সুধিছোঁ সেয়া উত্তৰ দিয়া। কোন আছিল সেই ল'ৰাজন, আৰু তুমি সেই ল'ৰাজনক কিয় লগ কৰিছিলা তাক পাৰ্কত? আপোনাক মানে কোনোবাই মিছা কথা লগাইছে? এইবোৰ মিছা কথা নহয়, ফটো দেখিছোঁ মই তোমাৰ। শুনক তেনেহ'লে কোন সেই ল'ৰাজন? সেই ল'ৰাজন হ'ল মোৰ লগৰজনীৰ ভাই। মই তাক নিজৰ ভাইটিৰ নিচিনা ভাবোঁ। তাৰ বাইকৰ এক্সিডেণ্ট হৈছে আৰু বহুত টকা লাগে। মই কৈছোঁ মই কেইটকামান দি সহায় কৰিম বুলি, তুমি মোক লগ কৰিবা। আৰু মই এড্ৰেছ দি দিছোঁ সেই পাৰ্কখনৰ। তাত যিহেতু ইমান মানুহ নাথাকে, কথা পাতিবলৈ অসুবিধা নহয়, সেইকাৰণে মই তালৈ মাতিছোঁ তাক। আৰু মানুহে বিভিন্ন ধৰণৰ কথা উলিয়াই দিলে মানে, মানুহবোৰৰো কাম নাই আৰু আপুনি বেলেগৰ কথা বিশ্বাস কৰি ল'লে। এবাৰ মোকো সুধি ল'ব পাৰিলে হয়। এইটোচোন ভাল কথা। তুমি বেলেগক সহায় কৰিছা, তাতকৈ আৰু ভাল কথা হ'বই নোৱাৰে। মা, পিছে আপোনাক কোনে ক'লে কথাটো? যোগেন দা আহিছিলে ঘৰলৈ। তেখেতে ক'লে আহি, তেখেতৰ জীয়েকে হেনো পাৰ্কখনত যাওঁতে তোমাক দেখিলে, ফটো উঠাই আনিছে। মই জানোৱেই তেখেতে তেনেকুৱা কিবা এটা কৰিব বুলি। এনেই হিংসা কৰে মোক। আমাৰ ঘৰখন ধান কৰিব বিচাৰি আছে, আৰু আপুনি সহজতে মাত দিয়া হৈছে তেখেতৰ কথাত। আপুনি পাহৰি গ'ল নেকি তেখেতৰ ছোৱালীজনী যে এইখন ঘৰত বিয়া দিব নোৱাৰিলে, সেইকাৰণে এনেকুৱা কৰি আছে? মই সেইটো কথাটো পাহৰিয়ে গৈছিলোঁ, এতিয়াহে মনত পৰিছে। ইয়াতে বহাচোন, মই চাহ অকণ বনাই আনোগৈ। ঠিক আছে। এই যোগেনটোক যে নহয়, আৰু তাইৰ ছোৱালীজনী ফটো পৰ্যন্ত মাৰি আনিছে। চিনি পোৱা নাই এই মাতৃক। ভাগ্য ভাল, শাহুমাই যে মোক বহুত বিশ্বাস কৰে, নহ'লেতো আৰু মই আজি চেটেপ। হেল্ল', আৰে আজি ভাল বাচিছোঁ। এই আমাৰ ঘৰৰ মানুহ এজনে, মানে তাইৰ ছোৱালীজনীয়ে মোক পাৰ্কতে দেখিলে নহয়, তাই ফটো মাৰি মোৰ শাহুমাক দেখাই দিছে। শাহুমাক মই কিবা এটা কৰি মনালোঁ। শাহুমাই মোক বহুত বিশ্বাস কৰে যে। হয় নেকি? তেনেহ'লে লগ কৰাটো বহুত ৰিস্কি হৈ গ'লচোন। তাকেইতো, কেনেবাকৈ বোলে মোৰ হাজবেণ্ডৰ খানাত পৰিলে আৰু তেতিয়া আৰু মই এইখন ঘৰত থাকিব নোৱাৰোঁ আৰু। ভালহে, তেতিয়া আকৌ মই তোমাক লৈ আহিম। লৈ গ'লে হ'ব নেকি? এতিয়ালৈকেতো পইচা সৰকাব পৰাই নাই ভালকৈ। পইচা কেইটামান সৰকাই লওঁ, তেখেতো মোক বহুত বিশ্বাস কৰে নহয়। ঠিক আছে, তুমি যি ভাল দেখা। হ'ব দিয়া নহ'লে। হ'ব দিয়া। হেল্ল', দাদা কচোন, ইমান দিনৰ মূৰত যে ফোন মাৰিলি? কি কৰি আছ তই? নাই, কিনো কৰিম বাৰু, ঘৰতে এনেই আছোঁ আৰু। পাৰ যদি ঘৰত এপাক আহিবিচোন। কি হ'ল দাদা, তই এনেকৈ কথা কৈছ যে? মাৰ গাটো বহুত বেয়া। কি হৈছে মা? কেইদিনমানৰ পৰা কি হৈছে জানো, জ্বৰটো নেৰাই হৈছে। আহিবি, এপাক চাই যাবিহি। ঠিক আছে নহ'লে। এতিয়াও টাইম আছে, যদি আহিব পাৰ। ঠিক আছে, মই ফোন কৰি আছোঁ দে তোক। হ'ব দে। কোনফালে কি কৰোঁ বাৰু এতিয়া? ইফালে বোলে মাৰ বেমাৰ, নগ'লেও নহয়, নিজৰ জন্মদাত্ৰী মা, এবাৰ চাবলৈ মন যায়। আৰু ইফালে বোৱাৰীজনী ঘৰখনত অকলে এৰি থৈ যাব নোৱাৰোঁ নহয়। ইমান ডাঙৰ ঘৰখনত তাই অকলে থাকিবলৈ ভয় কৰে নহয়। কি কৰোঁ বাৰু এতিয়া মই? কি হ'ল তোমাৰ? মোমায়েৰে ফোন কৰিছিল। আইতাৰ হেনো গাটো বহুত বেয়া, তাকে মোক এবাৰ চাবলৈ মাতিছিল, কিন্তু মই এতিয়া যাবও নোৱাৰোঁ নহয়। ইফালে মই গ'লে তুমি অকলশৰীয়া হৈ পৰিবা, তুমি ভয় কৰিবা অকলে থাকিবলৈ কাৰণে। মা, সেইটো কথাহে মানে। আপুনি যাওক নহ'লে, মই পাৰিম থাকিবলৈ। বৰমাহঁতৰ চিংকিকে আনি ল'ম শুবলৈ, দিনটোতো থাকিবলৈ পাৰিমেই, ৰাতি হ'লেহে লগৰ ইজনী লাগে। চিংকিকে আনি ল'ম, আপুনি যাওক। তুমি সঁচাই কৈছানে বৰী? তুমি থাকিব পাৰিবা? আকৌ বাবাই মোক গালি দিব নহয়, তোমাক এনেকৈ অকলে এৰি থৈ গ'লে। নহ'লে তুমিও ব'লা মোৰ লগতে। নালাগে মা, আপুনি যাওক, মই পাৰিম, চিন্তা কৰিব নালাগে। ঠিক আছে তেন্তে, মই সোনকালে ওলাই লওঁগৈ, গাড়ী পোৱা টান হ'ব নহয়। ঠিক আছে যাওক। য়েছ, আজি বুঢ়ীও ঘৰত নাথাকিব, আজি পূৰা এনজয় কৰিম। ইয়াক ফোন কৰি পেলাই কৈ দিওঁ। হেল্ল', কি কৰিছা? কিনো কৰিম বাৰু, আছোঁ এনেই। কাইলৈ ফ্ৰী আছা? মই তোমাৰ কাৰণে সদায় ফ্ৰী। লগ কৰিব পাৰিবা? চিয়'ৰ, হোৱাই নট। ক'ত কৰিবা? আমাৰ ঘৰলৈকে আহি যাবা। কি, ঘৰত?
ঘৰত কি হ'ল আকৌ? তোমালোকৰ বুঢ়ীজনী ঘৰত থকা নাই নেকি? বুঢ়ীয়ে যে মাকৰ ঘৰলৈ যাবগৈ। ঘৰত মই অকলে, কোনো নাই। আহি যাবা। অ'কে ঠিক আছে। যোগেন, কোনো ইহঁতৰ ঘৰত এই ল'ৰাটো বাইক লৈ সোমাই যোৱা দেখিলোঁ। এইটোৱে সেই ল'ৰাটো। তাই এই ল'ৰাটোকে লগ কৰি আছিলে পাৰ্ক এখনত। মোৰ ছোৱালীজনীয়ে নিজ চকুৰে দেখিছে। মই শাহুৱেকক সকীয়াই দিছিলোঁ, কিন্তু নাই, শাহুৱেকে মোৰ কথা নামানিলে। তাই মানে ভাল পায়। কিমান সাহস দেখিছনে? ঘৰলৈকে মাতি দিছে। শাহুৱেক নাই হ'বলা ঘৰত। যাৰ বোৱাৰী যি কৰি থাকে কৰি থাকক, আমাৰ একো আহে নাযায়। ক'লেও যেতিয়া বিশ্বাস নকৰে। তাকেইতো, ক'বলৈ গ'লে আকৌ আমিহে বেয়া হ'ম। তাকেই, মনে মনে থকাই ভাল। ব'ল যাওঁগৈ আমি। ঠিক আছে ব'ল। হেল্ল' বাবা। মা, কি কৰি আছা? আছোঁ এনেই। ক'ত আছে? ইমান ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। মই ঘৰত নাই নহয়। তুমি ঘৰত নাই? ক'ত আছা তেনেহ'লে? মই আইতাৰ ঘৰলৈ আহিলোঁ। আইতাৰ গাটো একেবাৰে বেয়া, তাকে চাবলৈ আহিলোঁ। কি? তাই এতিয়া ঘৰত অকলে আছে? তাই হেনো ৰাতি শোৱাৰ সময়ত চিংকিক লৈ আহিব। তাইৰ লগতে শুব। তাইতো ফোনটো এবাৰ ৰিচিভ কৰিব পাৰে ন? কিয় ৰিচিভ কৰা নাই? কিবা কৰি আছে চাগে দে, সেইকাৰণে ৰিচিভ কৰা নাই। অলপ পিছত আকৌ ফোন কৰিবিচোন। অ'কে ঠিক আছে। আইতা এতিয়া অলপ ভাল পাইছেনে? অলপ ভাল পাইছে। ঠিক আছে তেনেহ'লে, ৰাখিছোঁ। তুমি সোনকালে ঘৰলৈ যাবাগৈ। হ'ব দিয়া। আজিও তোমালোকৰ বুঢ়ীজনী নাহে নেকি? নাহে, মই ফোন কৰিছিলোঁ, কাইলৈ আহিব। সেইকাৰণেতো আজিও তোমাক মাতিছোঁ ঘৰলৈ। তাই অহা হয় থৰি না মাতিলোঁ হয়। কালি আমাক দেখিছে কোনোবাই জানানে? দেখিলেও দেখোন ভয় কৰা বিধৰ নহয় মই ৰাস্তাৰ ফালে ওলাই গৈছিলোঁ নহয়, যিহে ভুনুক ভনাক কথা। তেতিয়াই গম পাইছোঁ কোনোবাই দেখিছে। কোনো হ'ব আৰু যোগেনহঁতে দেখিছে চাগে। সিহঁতৰহে এইবোৰ ধান্দা, কাৰ ভনীয়েকে কি কৰে। বোৱাৰী। মামা আপুনি? এইজন কোন হয় আৰু ই আমাৰ ঘৰত কি কৰি আছে? মই ইয়াক চিনি পাইছোঁ। এইজন সেইজনে ল'ৰা যিজন মই মোবাইলত দেখিছিলোঁ। কোন হয় তুমি আজি মোক উত্তৰ দিবই লাগিব। বাহ বাহ বাহ। আপুনি যিহেতু ধৰাত পেলালেই, তেতিয়াহ'লে শুনক, ইয়াক মই ভাল পাওঁ আৰু ইয়াৰ লগত মই বিয়া হ'ম। কি? তেতিয়াহ'লে মোৰ ল'ৰাটো জীৱন কি হ'ব? আপোনালোকৰ জীৱন কি হ'ব আৰু? চাকৰি কৰে, ভাল ছোৱালী এজনী চাই বিয়া পাতি দিলে হ'ল। ময়ো দুদিনমান পিছত বিয়া যামগৈ। আপোনাৰ ল'ৰাৰ পৰা টকা কেইটামান সৰকাব বিচাৰি আছোঁ আকৌ। তাৰপিছত ইয়ালৈ বিয়া যামগৈ আৰু। চিহ বোৱাৰী চিহ। সেইকাৰণে মানে সি ফোন কৰিলে তুমি ফোন ৰিচিভ নকৰা। এয়া ঘৰত মানে লিলিমাই কৰি থাকা ন? সেইকাৰণে ফোন কৰিবলৈ টাইম নাই তোমাৰ? ইয়েছ শাহুমা ইয়েছ। আপুনি যে কথাটো বুজি পাইছে, সেইটোৱে বহুত। ইয়াৰ লগতে দিনটো থাকোঁ মই। সকলোৱে দেখি থাকে, কোনো একো নকয়। কোনে ক'ব তোমাৰ নিচিনা চৰিত্ৰহীনা বোৱাৰী এজনীক? বহুত বিশ্বাস কৰিছিলোঁ তোমাক, বেলেগৰ কথাও শুনা নাছিলোঁ। কিন্তু আজি নিজ চকুৰে দেখিছোঁ মই। এতিয়া বিশ্বাস নকৰাকৈ থাকিব নোৱাৰোঁ। মই এইবোৰ কথা সকলো কৈ দিম। ল'ৰাটোক ফোনত লগাই দিম। আচ্ছা, ৰিংকু। বুঢ়ী, তই এইবোৰ কথা কাক কবি? তই যদি এইবোৰ কথা ক নহয়, তোক ছেট আপ কৰি পেলাম। এইটো কথা মনত ৰাখিবি। নিজৰ মুখখন বন্ধ ৰাখ, তেতিয়া তোৰ জীৱন বাচি যাব। মোক এৰি দিয়া। নকওঁ মই কাকো একো নকওঁ। অ'কে ঠিক আছে ডাৰ্লিং, মই কৈ থাকোঁ। আকৌ লগ কৰিম এইখন ঘৰতে। এই বুঢ়ীজনীয়ে তোমাক আৰু একো কৰিব নোৱাৰে। বেচেৰি বুঢ়ী ফচি গ'ল। তাকেই, ঠিক আছে। বাই। বাই। মনত ৰাখিবি। জান, এই বুঢ়ীজনীক ইয়াৰ পৰা যাব দিয়া। থাকক দিয়া, ঘৰ মচিব দিছে নহয়। ভালকে মচ, অলপো যাতে লেতেৰা নাথাকে, নহ'লে আকৌ তই মচি দিব লাগিব। আমি ক'ৰবাত ফুৰিব যাওঁ ব'লা। ক'তনো যাম? এনেই ক'ৰবাত যাম। তোমাৰ শাহুমাই যাব দিব জানো? তুমি মানে অতদিন বুজিয়ে পোৱা নাই। তেখেত এতিয়া আমাৰ জালত ফচি গ'ল। তেখেতে মোক নুশুনে আৰু তেখেতৰ পুত্ৰ আহিব এমাহৰ মূৰত। এমাহ আমি বহুত এনজয় কৰিম। অ'কে ঠিক আছে। বোৱাৰী, ঘৰটো মচি হৈ গ'ল। ঘৰটো মচি হ'ল যেতিয়া এতিয়া ভাতত লাগগে। ভাত কি তোক পুতেৰে আহি বনাই দিব নেকি? মাকে আৰু মানচিকে মই আজি ছাৰপ্ৰাইজ দিওঁ। মনে মনে যাওঁ ভিতৰলৈ। এইবোৰ কি দেখিছোঁ মই? মানচি বেলেগ ল'ৰাৰ লগত আৰু মাক দম দি আছে। ইমান সাহস মোৰ মাক এনেকৈ কৰিবলৈ কাৰণে। মই ফোন কৰি আছোঁ মানচিক। হেল্ল' মানচি। আপুনি কওক। কি কৰি আছা? এই কিটচেনত আছোঁ, কাম কৰি আছোঁ। হয় নেকি? মা ক'ত গ'ল? মাক দিয়াচোন। মা আছে চাগে ভিতৰতে। অলপ পিছত কথা পাতিলে নহ'বনে? এতিয়া দিব নোৱাৰা নেকি? মই কোৱা নাই জানো মই পাকঘৰত আছোঁ বুলি। অ'কে ঠিক আছে, হ'ব দিয়া। কোনে ফোন কৰিছিল? কোনেনো হ'ব আৰু? এই বুঢ়ী এজনী পুতেকে মাকক বিচাৰিছিল। মই বোলো মই কাম কৰি আছোঁ পাকঘৰত। মায়ে ভিতৰতে আছে চাগে।
মোৰ কথা এনেও বিশ্বাস কৰে। অঁ ঠিক আছে বাৰু মই এতিয়া গৈ থাকোঁ আকৌ লগ পাম অ'কে ঠিক আছে। ৰ'বা ক'ত যোৱা চক খাব নালাগে মানচি এয়াহে কৰি আছিলে মানে তুমি আপুনিতো এমাহৰ পিছতহে আহিম বুলি কৈছিলে, এতিয়া যে ইমান সোনকালে আহিলে কেলে? সোনকালে হোৱাৰ কাৰণে বেয়া পাইছা মানে তোমালোকক ছাৰপ্ৰাইজ দিম বুলি আহিছিলোঁ কিন্তু নিজে ছাৰপ্ৰাইজ হৈ গ'লোঁ তুমি ইমান নিৰ্লজ্জনে নিজৰ হাজবেণ্ডক মিছা কথা কৈ পৰ পুৰুষৰ লগত ঘৰত সোমাই আছা তাতোতকৈ বেয়া কাম কৰিছা তুমি মোৰ মাক অত্যাচাৰ কৰি কিমান মৰম হৈছিলে তোমাক মানুহগৰাকীকে তুমি ইমান অত্যাচাৰ কৰিছা বাবা তই আহিলি ভালেই কৰিলি মই বহুত অশান্তিত আছিলোঁ এইকেইদিন মা তুমি মোক ফোন কৰি গোটেইবোৰ কথা কৈ নিদিলা কিয় কেনেকৈনো কওঁ ইহঁতে মোক ধমকি দি ৰৈছে মই তোমাক কথাবোৰ ক'লে ইহঁতে মোক মাৰি পেলাব আচ্ছা মোৰ মাক তহঁতে মাৰিবি তহঁতক দেখাই আছোঁ মই এতিয়া জেললৈ যাবলৈ সাজু হ আপুনি এনেকৈ কেনেকৈ কৰিব পাৰে? মই আপোনাৰ পত্নী মাই ফুট মই বেলেগৰ নিচিনা নহয় পৰ পুৰুষৰ লগত থকা মাইকী এজনীক মই আৰু আঁকোৱালি ল'ম এইটো তুমি কেতিয়াও নাভাবিবা নালাগে মোক তেনেকুৱা মাইকী আৰু তোমাক কৈছোঁ মিষ্টাৰ জেললৈ যাবলৈ সাজু হ ভাল মানুহৰ ঘৰত হাত দিছ তই এতিয়া পালি আৰু মজা এনেইতো মই কাকো একো নকৰোঁ যেতিয়া মোৰ খং উঠে তেতিয়া মই ঘৰ বৰ কাকো নেচাওঁ এইষাৰ কথা মন কৰিবা বল এতিয়া তহঁতক থানাত থৈ আহোঁ আহিছনে নাই অঁ গৈছোঁ ল'ৰাটো আহি পাল ভালেই হ'ল নহ'লে তাৰ জীৱনটো এনেই ধ্বংস হৈ গ'ল হয় বোৱাৰীজনী কি সুখ পোৱা নাছিলে বাৰু এইখন ঘৰত তাই এনেকুৱা এটা কাম কৰিলে মই জানো মোৰ ল'ৰাই কেতিয়াও ক্ষমা নকৰে তাক মই একো এটা ক'বও নোৱাৰোঁ কাৰণ নিজ চকুৰে দেখিছে সি